নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ'টোলৈ তো আজি আমি লৈ আহিছো টপিক এক্সপানশন অফ নাম্বাৰস একৰ্ডিং টু ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন ইয়াৰ আগৰ টপিক আপোনালোকে ধুনিয়াকে শিকিলে ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন তাৰ আগতে আমি ডিজিটছ আৰু নাম্বাৰ শিকিছো এসেন্ডিং এণ্ড ডিসেন্ডিং অৰ্ডাৰ শিকিলো আজি আমি শিকিম এক্সপানশন অফ নাম্বাৰ মানে যিকোনো এটা নাম্বাৰ আপোনালোকে স্ক্ৰিনত ডাইৰেক্ট চাব ইয়াতে যিকোনো এটা নাম্বাৰৰ কি থাকে সংখ্যা থাকে ডিজিটছ থাকে অখন সেই ডিজিটস বিলাক আমি এক্সপান্ড কৰিম একফালৰ পৰা ঠিক আছে তো যিকোনো নাম্বাৰ এটাৰ সংখ্যা থাকে সেই সংখ্যা বিলাকৰ এটা এটা প্লেস ভ্যালু থাকে যোনটো আমি ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচনত ধুনিয়াকে শিকিছো তো যদি আপোনালোকে সেই ভিডিও গিটা চোৱা নাই স্পেশালি ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন তাত হিটো আগত চাই লওক ডেসক্ৰিপচনৰ লিংকটো থাকিব নাইবা আই বাটনত থাকিব আপোনালোকে চাই লওক তাৰ পিছত এই ভিডিওটো লৈ আহক কাৰণ এই ভিডিওটো এই টপিকটো জনাৰ আগতে আমি ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন শিকা বহুত বেছি দৰকাৰী তো প্ৰথম যাও ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচনটো শিকক তাৰ পিছত এই ভিডিওটো লৈ আহক তো চাও ইয়াতে স্ক্ৰিনত চাব এক্সপানশন একৰ্ডিং টু ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন ওকে তো ইয়াতে চাব আমি নাম্বাৰ বিলাক এক্সপান্ড কৰিম মানে যোনটো নাম্বাৰ দিয়া থাকে তাৰ সংখ্যা বিলাকৰ প্লেস ভ্যালু হিচাপে আমি এটা এটাকে এক্সপান্ড কৰিম ঠিক আছে ইয়াতে মই এখন প্লেস ভ্যালু চাৰ্ট বনাই লৈছো তো আপোনালোকে যদি প্লেস ভ্যালু চাৰ্টখন মনত ৰাখিছে দ্যাট ইজ ভেৰি গুড আৰু যদি মনত নাই মই ইয়াতে বনাই লৈছো কোন কোন থাকে চাওকচোন প্লেস ভ্যালু চাৰ্টত থাকে ওৱানস পজিশন টেন্স 100 1000 10000 লাখ 10 লাখ ক্ৰোৰ 10 ক্ৰোৰ তো আহক এই যোনটো নাম্বাৰ দিছে হিটো ইয়াতে বহাই দিও আৰু ফাইন্ড আউট কৰো তেওঁলোকৰ প্লেসৰ ভ্যালু তো যোনটো নাম্বাৰ দিছে মই ৰাইট সাইডত আছে 2 হয় না 2 টো বহিছে আমাৰ 1s ৰ ঘৰত তাৰ পিছত আছে আমাৰ 8 টো বহিছে আমাৰ 10s ৰ ঘৰত তাৰ পিছত বহিছে আমাৰ 3 টো বহিছে আমাৰ 100 ৰ ঘৰত তাৰ পিছত বহিছে আমাৰ 4 টো বহিছে আমাৰ 1000 ৰ ঘৰত তো এনেকে আপোনালোকে ভালকে দেখিবলৈ পাইছে যে হেক কোড পালে চাও 1000 ৰ ঘৰত হেক পালে it will be 4000 that is 4300 100 ৰ ঘৰত পৰিছে 3 10s ৰ ঘৰত পৰিছে 8 আৰু 1s ৰ ঘৰত পৰিছে 2 that is 4382 এই নাম্বাৰটো আপোনালোকে বুজি পাইছে ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন ইবিলাক আমি ধুনিয়াকে শিকিছো অখন চাওক মই এটা এটা ইয়াৰে ডিজিটস বিলাক কেনেকৈ এক্সপান্ড কৰো প্ৰথমে মই এক্সপান্ড কৰিম 4 কাৰ ঘৰত আছে 4 আছে আমাৰ 1000 ৰ ঘৰত তো 4 মাল্টিপ্লাই 1000 প্লাস কোন আছে প্লাস আছে 3 হয় না নেক্সট আছে 3 কাৰ ঘৰত আছে 100 ৰ ঘৰত আছে that is 3 multiply 100 হল এখিনি লগি বুজি পাইছে প্লাস 8 কাৰ ঘৰত আছে 8 আছে 10 ৰ ঘৰত that is 8 multiply 10 প্লাস 2 কাৰ ঘৰত আছে 2 to সব 2 1s ৰ ঘৰত আছে that is 2 multiply 1 তো এনেকে আমি ধুনিয়াকে এক্সপান্ড কৰিব পাৰো ইয়াৰ ওপৰত মই এটা কথা ক'বলৈ বিচাৰিছো ইয়াতে চাওক জিৰো বিলাক কমি আহে ফাৰ্স্ট যোনটো আমি লৈছো that is 4 into 1000 তাত চাওক জিৰো কেইটা আছিল জিৰো আছিল আপোনাৰ তিনিটা হয় না জিৰো আছিল তিনিটা নেক্সট চাওক নেক্সটৰ হৈ গল জিৰো দুটা থাৰ্ড চাওক জিৰো হৈ গল এটা আৰু তাৰ পিছত জিৰো নাইকিয়া হৈ গল তো এটো এটা প্যাটাৰ্ন হয় আপোনালোকে মনত ৰাখিবৰ কাৰণে ইউজ কৰিব পাৰে ইট ইজ ভেৰি হেল্পফুল ওকে তো এই ধৰণে আমি এক্সপান্ড কৰিম আৰু যেতিয়া আপোনালোকৰ প্লেস ভ্যালু চাৰ্টখন মনত আহি গৈছে তো এইবিলাক হাজাব দৰকাৰ নাই ইয়াতে আপোনালোকে কাউন্ট কৰিব পাৰিব ওৱানস টেন্স 100 1000 4 টো কাগজ পৰিছে 1000 ৰ ঘৰত তো 4 into 1000 এনেকে আপোনালোকে কৰিব পাৰিব বুজি পাইছে এইখিনি ধুনিয়াকে স্ক্ৰিনশ্বট লৈ লওক আৰু লিখি লওক এবাৰ আহক 2 নম্বৰ কোৱেশ্চনটো চাও কি দিছে আকৌ মই ইয়াতে প্লেস ভ্যালু চাৰ্টখন সাজাই লৈছো আৰু ইয়াতে লিখি লব পাৰো নাইবা মই এনেকে ডাইৰেক্টলিও কৰিব পাৰো সে মই ইয়াতে ফাৰ্ষ্টত এবাৰ লিখি দেখাই দিছো 1s পজিশনত আছে আমাৰ 3 10s পজিশনত আছে আমাৰ 9 100 পজিশনত আছে আমাৰ 2 1000 পজিশনত আছে আমাৰ 8 10000 পজিশনত আছে 7 তো হেক কোড পালে ইয়াতে আমাৰ 10000 পজিশনত হেক পালে হয় না তো ইয়াতে হ'ব 7 টো কাৰ ঘৰত পৰিছে 7 to 10000 ৰ ঘৰত পৰিছে that will be 7 multiply 10000 plus 8 টো কাৰ ঘৰত পৰিছে 8 to 1000 ৰ ঘৰত পৰিছে that will be 8 multiply 1000 plus 2 to কাৰ ঘৰত পৰিলে 2 to 100 ৰ ঘৰত পৰিছে that is 2 multiply by 100 plus 9 to কাৰ ঘৰত পৰিছে 9 to 10s ৰ ঘৰত পৰিছে that will be 9 multiply 10 plus 3 to কাৰ ঘৰত পৰিছে 3 to 1s ৰ ঘৰত পৰিছে that will be 3 multiply 1 তো এনেকে আমি ইজিলি সলভ কৰিব পাৰো ইয়াৰ যোনটো নেক্সট মেথছ হ'ব হিটো মই প্লেস ভ্যালু চাৰ্টত নবহাকে কৰিম আমি ডাইৰেক্ট কৰিম ঠিক আছে এটো ধুনিয়াকে স্ক্ৰিনশ্বট লওক লিখি লওক
ওকে 3 নম্বৰ কোৱেশ্চনটো চাও ইয়াতে আৰু এটা ম্যাথছ লৈছে এটো মই প্লেস ভ্যালু নবহাও মই ডাইৰেক্টলি কৰিম ঠিক আছে তো ফার্স্ট পজিশনটো হয় আমাৰ কি আমি গম পাও ইট ইজ ওয়ান্স হয় না তাৰ পিছত আহে আমাৰ টেন্স তাৰ পিছত আহে আমাৰ 100 তাৰ পিছত আহে আমাৰ 1000 তাৰ পিছত আহে আমাৰ 10000 তাৰ পিছত আহে কোন 10000 পিছত আহে আমাৰ লাখ ইট উইল বি লাখ মানে এই লাখৰ ঘৰত পৰিছে বুজি পাইছে এতিয়া যদি মই এক্সপান্ড কৰো that will be আচ্ছা মই লিখি দিছো আকৌ এবাৰ ওয়ান্স পজিশনত 0 তাৰ পিছত টেন্সত 9 100ত 3 1000ত 6 10000ত 5 লাখৰ হল 4 এই সব এনেকেও কৰিব পাৰো যদি আপোনালোকৰ মনত আহি গৈছে প্লেস ভ্যালু চাৰ্টখন তো ডাইৰেক্টলি এনেকে কৰিব আৰু যদি মনত নাই এতিয়ালৈকে শিকি লওক ধুনিয়াকে it will be 4 লাখ হয় না তো প্ৰথমটো হ'ব 4 লাখ that will be 4 লাখ 4 into মই লিখিম 1 লাখ হয় না কাৰণ 4 to লাখৰ ঘৰত পৰিছে প্লাস 5 to কাগৰ পৰিছে 5 to 10000 ঘৰত পৰিছে that will be 5 multiply by 10000 হৈ যাব plus 6 to কাগৰ পৰিছে 6 to 1000 ঘৰত পৰিছে that will be 6 multiply 1000 হৈ যাব plus 3 to কাগৰ পৰিলে 3 to 100 ঘৰত পৰিলে that will be 3 multiply 100 হৈ যাব plus 9 to কাগৰ পৰিলে 9 to 10 ঘৰত পৰিলে it will be 9 multiply by 10 হৈ যাব plus 0 to কাগৰ পৰিলে 0 to 1 ঘৰত পৰিলে that will be plus 0 multiply 1 হৈ যাব তো এনেকে আমি ধুনিয়াকে এক্সপান্ড কৰিব পাৰো তো এখিনি ধুনিয়াকে স্ক্ৰিনশ্বট লওক আৰু লিখি লওক 4 নম্বৰ কোৱেশ্চনটো চাও কি কৈছে ইয়াতে আকৌ মই ফাৰ্ষ্টতে ডাইৰেক্টলি কৰিম তাৰ পিছত মই ভ্যালুকিটা প্লেস ভ্যালু চাৰ্টত বহাই দিম তো 1 to কাৰ পজিশনত আছে 1 হয় না তাৰ পিছত আহিব tens 100 1000 10000 লাখ 10 লাখ 3 to কাৰ ঘৰত পৰিলে 10 লাখৰ ঘৰত পৰি গল ইয়াতে মই লিখি দিছো 1 ত আছে 1 10 ত আছে 2 100 ত আছে আমাৰ 3 1000 ত আছে আমাৰ আকৌ 2 10000 ত আছে আমাৰ 7 লাখত আছে আমাৰ 4 10 লাখৰ ঘৰত আছে আমাৰ 3 তো চাও 10 লাখৰ ঘৰত আহি ষ্টপ হৈছে আৰু 10 লাখত আছে আমাৰ 3 that will be 3 multiply 10 lakh plus 4 to কাৰ ঘৰত পৰিলে 4 to পৰিলে আমাৰ লাখৰ ঘৰত that will be 4 multiply 1 lakh plus 7 to কাৰ ঘৰত পৰিলে 7 to পৰিলে আমাৰ 10000 ঘৰত that will be 7 multiply by 10000 plus 2 to কাৰ ঘৰত পৰিলে 2 to বহিলে 1000 ঘৰত that will be plus 2 multiply 1000 plus 3 to কাৰ ঘৰত পৰিলে 3 to বহিলে আমাৰ 100 ঘৰত that will be 3 multiply 100 plus 2 to কাৰ ঘৰত পৰিলে 10 ঘৰত that will be 2 multiply 10 plus 1 to কাৰ ঘৰত পৰিলে 1 to 1 ঘৰতে পৰিছে that's why 1 multiply with 1 তো এই ধৰণে আমি ধুনিয়াকে এক্সপান্ড কৰিব পাৰো আশা কৰিছো আপোনালোকে ধুনিয়াকে বুজি পাইছে এখিনি স্ক্ৰিনশ্বট লওক আৰু ধুনিয়াকে লিখি লওক আৰু এই প্লেস ভ্যালু চাৰ্টখন আপোনালোকে ধুনিয়াকে পঢ়ি ল'ব ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেশ্যন টপিকটোৰ পৰা তাৰ পিছত ইটো নচোৱাকে ট্ৰাই কৰিব ওকে লিখি লওক স্ক্ৰিনশ্বট লওক তো এই যদি ভিডিওটোৰ নোটছ নাইবা পিডিএফ টো আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে আপোনালোকে ধুনিয়াকে জয়েন হ'ব মই এখিনি ধুনিয়াকে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিঅ লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ